বেসরকারি মহাবিদ্যালয় কিয় চৰকাৰীকৰণ হোৱা নাই মাননীয় মন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিছিল আৰু তেখেতে উত্তৰখিনি দিছে একেবাৰে শৰ্টকাট উত্তৰ যে অৰ্হতাসমূহ নথকা বাবে উক্ত মহাবিদ্যালয়কেইখন প্ৰাদেশিকৰণ কৰিব পৰা নাই আমি দেখিছো সময়ে সময়ে বেসৰকাৰী শিক্ষানুষ্ঠানসমূহ চৰকাৰীকৰণ কৰে কেতিয়াবা কেতিয়াবা নিয়মৰ অকণমান হালনি কৰে এমেণ্ডমেণ্টটো ইয়াৰ আগতে কৰিছে আৰু কিছুদিন আগতে ৰাজ্য চৰকাৰে কেবিনেট সাব কমিটি এখন কৰি আৰু যিসমূহ বেসৰকাৰী বিদ্যালয় মহাবিদ্যালয় আছে সেইসমূহ চৰকাৰীকৰণ কৰিব পৰা যায় নেকি তাৰো পৰীক্ষা নিৰীক্ষা ইতিমধ্যে কৰি আছে গতিকে মই যিকেইখন মহাবিদ্যালয় কৰিছিলো মাজদৰ হাজী জামালউদ্দিন মহাবিদ্যালয় কালজাৰৰ ইটাৰপিটা মহাবিদ্যালয় আৰু কয়াকুছি মহাবিদ্যালয় গতিকে সেই মহাবিদ্যালয় কেইখনৰ মই কয়াকুছি মহাবিদ্যালয়ৰ বিষয়ে আপোনাৰ জৰিয়তে মন্ত্ৰী ডাঙৰীয়াক কেইটামান তথ্য দিব বিচাৰো যে কয়াকুছি মহাবিদ্যালয় established হৈছিলে এই অঞ্চলৰ ৰাইজৰ প্ৰচেষ্টাত 01/07/1988 আৰু সেই মহাবিদ্যালয়খনে বিভিন্ন কাৰণত হয়তো এনএসি পোৱা নাই কিন্তু আসাম গভৰ্ণমেণ্টৰ পৰা 10/11/2005 তেখেতসকলে এনওসি ৰিচিভ কৰিছিল আৰু তাৰ গোটেইখিনি তথ্য ইয়াতে আছে আৰু কয়াকুছি মহাবিদ্যালয়ত বৰ্তমান মাটিৰ যদি পৰিমাণ দেখো 17 বিঘা 3 কঠা 61 আছে তাত মাটি আছে আৰু আমি যদি গোটেই পৰৱৰ্তী তথ্যখিনি চাওঁ অধ্যক্ষ ডাঙৰীয়া কয়াকুছি মহাবিদ্যালয়খনে 2006 আগত এই মহাবিদ্যালয়খন ইষ্টাব্লিছ কৰাৰ কাৰণে এই অঞ্চলৰ ৰাইজে 1981 চনতে এখন পাছবুক খুলিছিল দি আসাম কোঅপাৰেটিভ ডিফেন্স বেংক লিমিটেডৰ তাত তেতিয়া প্ৰায় খুলি এটা সময়ত ইষ্টাব্লিছ কলেজ কৰিলে আমি পৰৱৰ্তী সময়খিনিত এই কলেজৰ যেটো ষ্টুডেন্ট এডমিশন ৰেজিষ্টাৰ 2001 পৰা হাতলৈ গোটেইখিনি তথ্য ইয়াতে আছে কয়াকুছি student কয়াকুছি কলেজ appeared in final examination at the center BSB কলেজ সৰুপেটা মহাবিদ্যালয়ত তাতে এই চেণ্টাৰত আছিল 2000 এবাৰতে মই কৰিম যে BSB কলেজত 2003-4 পৰা 2006-7 কয়াকুছি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দিছিল এই চেণ্টাৰত গৈ আৰু টিডিসি ফাৰ্ষ্ট ইয়াৰ ক্লাছৰ বুজি পাইছো মন্ত্ৰী ডাঙৰী যেটো উত্তৰ দিছে এইখন ওপৰে এবাৰ সাপ্লিমেন্টাৰি নকৰো এবাৰে কৈছো মন্ত্ৰী ডাঙৰীয়া কথাতে টিডিসি ফাৰ্ষ্ট ইয়াৰৰ আৰ্টছৰ কাৰণে যেটো পাৰমিশন দিছিল টিডিসি ফাৰ্ষ্ট ইয়াৰ সেশন 2001-2002 এই পাৰমিশনখিনিও বিভাগৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা দিয়া হৈছিল পৰৱৰ্তী সময়খিনিত আমাৰ TDC part 1 আৰ্টছৰ সেকেন্ড পাৰমিশন টেম্পৰাৰী যেটো এপ্লিকেশন দিছে 2002 আৰু 2003 দিছিল আমি TDC part 2 যেটো জেনাৰেল কোৰ্সৰ কাৰণে যেটো টেম্পৰাৰী এপ্লিকেশন 2003-4 দিয়া হৈছিল আমাৰ কয়াকুছি কলেজৰ যেটো সেশন ইউনিভাৰ্চিটি একুৰেট এপ্লিকেশন ৰেসপেক্টেড অফ TDC part 2 কনকারেন্স of the Kyakuchi College 2003-4 এইখিনি দিয়া হৈছিল আৰু গোটেই লেটাৰ ডাইৰেক্টৰ হায়াৰ এডুকেশ্যন ডিপাৰ্টমেন্ট কাহিলী পৰাৰ পৰা লেটাৰখিনি দিয়া হৈছে আৰু লেটাৰখিনি 2014 ফেব্ৰুৱাৰী 2013 তে লেটাৰখিনি এতিয়া কোৱেশ্চনটো কৰক গতিকে আকৌ TDC পাৰ্ট 2 বুজি পাৰো জেনেৰেল কোৰ্সৰ সেশন 2 অনাৰেবল মিনিষ্টাৰ প্ৰশ্নটো কাৰণে এপ্লিকেশন দিয়া হৈছে গতিকে এনেকৈ অধ্যক্ষ ডাঙৰীয়া আমি যদি সব কনফাৰেন্সত কয়াকুছি কলেজে ৰিসিভ কৰিছে আসাম গভৰ্ণমেণ্টৰ পৰা 19 ডিসেম্বৰ 2008 গতিকে এনেকৈ বহুদিন আগতে এনৰোলমেন্ট যদি আমি চাওঁ গোটেইখিনি 2021 বছৰৰ পৰা 2024-25 লৈ গোটেইখিনি ছাত্ৰ ছাত্ৰীৰ পজিশনটো গতিকে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আহ্বান জনাম আপোনাৰ জৰিয়তে যে এটা অঞ্চলৰ ৰাইজে 1981 চনৰ পৰা কলেজ স্থাপন কৰাৰ কাৰণে যেটো ভূমিকা লৈছিল 1988 চনত কলেজৰ পাঠদান আৰম্ভ কৰিছিল তাৰ বিভিন্ন কাৰণত হয়তো এই সময়ত যিখিনি নথিপত্ৰ চৰকাৰে বিচাৰিছিল পোৱা নাই কিন্তু তাৰ পিছতো গোটেইখিনি নথিপত্ৰ আছে আপোনাৰ জৰিয়তে ফাইল মই মাননীয় মন্ত্ৰী ডাঙৰীয়াক দিম গতিকে দীৰ্ঘদিনীয়া ধৰি তাত এই অঞ্চলৰ বা বেলেগ বেলেগ অঞ্চলৰ পৰা প্ৰবক্তাসকলে কাম কৰি আছে গোটেই কোৱেশ্চনটো কৰক মন্ত্ৰী ৰিপ্লাই দিব চৰকাৰে এখন মহাবিদ্যালয় চৰকাৰীকৰণ কৰাৰ কাৰণে যিমান ডকুমেন্টছ লাগে কয়াকুছি মহাবিদ্যালয়ৰ গোটেইখিনি তাৰপিছতো হোৱা নাই গতিকে তাৰপিছত হোৱা নাই গতিকে মন্ত্ৰী ডাঙৰীয়া অলপ শিথিলতা হৈ যে আইন এমেণ্ডমেণ্ট কৰিছিল তাক শিথিলতা কৰি এই মহাবিদ্যালয়খন প্ৰাদেশিকৰণ কৰিব লাগে ঠিক আছে অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় 2017 চনৰ প্ৰাদেশিকৰণ আইনৰ যেটো কেন্দ্ৰীয় বিন্দু বা কেন্দ্ৰীয় শৰ্ত সেটোৱে হল
যে শিক্ষানুষ্ঠানটো বিদ্যালয় বা মহাবিদ্যালয়খন 1-1-2006 এই তাৰিখৰ আগত প্ৰতিষ্ঠিত হ'ব লাগিব। এতিয়া অধ্যক্ষ মহোদয় প্ৰতিষ্ঠিত যে হৈছিল তাৰ প্ৰমাণো এই আইনখনত চৰকাৰে বিচাৰিছে আৰু সেই ক্ষেত্ৰত মহাবিদ্যালয়ৰ ক্ষেত্ৰত আইনখনত স্পষ্টভাৱে কোৱা আছে যে মহাবিদ্যালয়খনৰ কনকাৰেন্সটো 1-1-2006 আগত হ'ব লাগিব। এতিয়া কনকাৰেন্স মানে মহাবিদ্যালয়খনৰ যি বিশ্ববিদ্যালয়ে এফিলিয়েশ্যন দিয়ে সেই এফিলিয়েশ্যনৰ ওপৰত কনকাৰেন্স। কয়াকুছি মহাবিদ্যালয়খনৰ কনকাৰেন্স 1-1-2006 আগত নহয়, এইটো 2008 চনত তেওঁলোকে কনকাৰেন্স লাভ কৰিছিলে। সেইকাৰণে কয়াকুছি মহাবিদ্যালয়খন মানে প্ৰভিন্সিয়েলাইজেশ্যনৰ আওতাৰ ভিতৰত অহা নাই। তেখেতে অন্য বহুত ডকুমেণ্ট তথ্যৰ কথা কৈছে, এইবিলাক আমাৰ প্ৰয়োজন নাই। মূল কেন্দ্ৰীয় বিন্দুটো হ'ল যে 1-1-2006 আগত নে পিছত। এতিয়া তেওঁলোকে কৈছে যে ইয়াত বিকল্প কনকাৰেন্সৰ বিকল্প ল'ব লাগে। তেওঁলোকে কিন্তু 2005 চনত এনঅচি লাভ কৰিছিল। কৈছে যে কনকাৰেন্সৰ বিকল্প হিচাপে এনঅচিটো হ'ব পাৰে নেকি বা বিশ্ববিদ্যালয়ৰ এফিলিয়েশ্যন হ'ব পাৰে নেকি, এই কথাটো মোক বহুতে আবেদন নিবেদন কৰিছে যে আমি 1-1-2006 আগত প্ৰতিষ্ঠিত, কিন্তু আমাৰ কনকাৰেন্স নাই, আমি এনঅচি অসম চৰকাৰৰ পৰা লাভ কৰিছিলো, ইয়াক বিকল্প প্ৰমাণিত তথ্য হিচাপে গ্ৰহণ কৰিব নেকি। অধ্যক্ষ মহোদয়, ইতিমধ্যে এখন কেবিনেট সাব কমিটি গঠন হৈছে। কেবিনেট সাব কমিটিত এই বিষয়টো দাখিল কৰা হৈছে বিবেচনাৰ কাৰণে। গতিকে কেবিনেট সাব কমিটিৰ সিদ্ধান্ত সাপেক্ষে বা তাৰ পৰৱৰ্তী পৰ্যায়ত কেবিনেটৰ সিদ্ধান্ত সাপেক্ষে কনকাৰেন্সৰ বিকল্প মহাবিদ্যালয়ৰ ক্ষেত্ৰত লোৱা হ'বনে নহয় এই সম্পৰ্কে সিদ্ধান্ত হ'লে কয়াকুছি কলেজখন বিবেচনালৈ আহিব। আজিৰ তাৰিখত কয়াকুছি মহাবিদ্যালয়খন প্ৰতিষ্ঠিত আইনখনৰ অধীনত বিবেচনালৈ অহা নাই। ধন্যবাদ। ধন্যবাদ। হৈছে আৰু নাই ৰিপ্লাই সাব কমিটি বনাইছে এতিয়া নাই মেইন যেটো আপোনাৰ কনকাৰেন্সৰ কথা কৈছে, গোটেইখিনি কথা যদি দেখা যায় যে কয়াকুছি মহাবিদ্যালয়খন হৈছে আৰু কেতিয়াৰ পৰা পাঠদান চলি আছে, আমাৰ গোটেই তথ্য পাঠদানৰ গোটেইখিনি কথা নাই। মাননীয় মন্ত্ৰী ডাঙৰীয়া ক্ৰাইটেৰিয়াটো আপুনি লিখি দিলেই হ'ল, যিটো ফুলফিল কৰিছে আপুনি যিখিনি কথা কৈ আছে। আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি অনুৰোধ জনাম, যিহেতু দীৰ্ঘদিন ধৰি তাতে পাঠদান চলি আছে, তেখেতে জবাব দিলে অলৰেডি কেবিনেট সাব কমিটিয়ে কাম কৰি আছে। চৰকাৰীকৰণৰ ব্যৱস্থা তেখেতে ইয়াত কি কৰিব, মানে অলৰেডি ইয়াৰ ওপৰত বিবেচনা হৈ আছে। মাননীয় অধ্যক্ষ মহোদয়, মন্ত্ৰী মহোদয়ে এটা ৰিপ্লাই তেখেতে সামহাও পজিটিভলি দিছে যে কেবিনেট সাব কমিটিয়ে চিন্তা কৰি আছে যে বিকল্প নথি হিচাপে এই পারমিশন আৰু এফিলিয়েশনটো ল'ব পাৰি নেকি। তো একটো যদি সামান্য এমেন্ড কৰে, যেনেকুৱা আপোনাৰ 2006 আছিল কনকাৰেন্স, এটো যদি 10 লৈকে লৈ যায় তেতিয়া বাকি থকাখিনি আহি যাব, এটো এটা বিকল্প আছে। বা কেবিনেটে যেটো চিন্তা কৰি আছে এটো এটা ভাল বিকল্প যে এই নথিখিনিও যদি লৈ লয় এফিলিয়েশন বা পারমিশন, তেতিয়া হলে বাকিখিনি আহি যাব। অতক মত মই যেটো কোৱেশ্চনটো কৰক, অলৰেডি তো মিনিষ্টাৰ কি কৈ আছে জনাই, যিখিনি কলেজ ললে 6 আগত কনকাৰেন্স আছে, এই কলেজ বিলাকত বহুত শিক্ষক আছে এতিয়াও তেখেতসকলৰ পোষ্ট হোৱা নাই। কিয় হোৱা নাই? কলেজ হৈ গল, কিছুমানৰ হল কিছুমানৰ নহল। কন্ডিশন লগালে 1-1-2006 ৰ আগত 2013 যেতিয়া কলেজ ললে যে কলেজৰ কনকাৰেন্স হলে যথেষ্ট। 21 যেতিয়া ললে তেতিয়া কলেজৰ ডিপাৰ্টমেন্টৰ কনকাৰেন্স ইন্ডিভিজুৱেলি লাগিব। এই কাৰণে বহুত শিক্ষক বঞ্চিত হল। মই অনুৰোধ কৰিম মন্ত্ৰী মহোদয়, 2013 লওঁতে যেতিয়া কন্ডিশন আছিল অনলি কলেজৰ কনকাৰেন্স ইজ এনাফ, গতিকে পিছৰ পৰ্যায়ৰ যিখিনি বাদ পৰিল, এই শিক্ষকবিলাক 18-20 বছৰ কাম কৰিছে, এটা ডিপাৰ্টমেন্টৰ 4 জন শিক্ষক বিনা বেতনে কাম কৰি আছে, কলেজবিলাক সাফাৰ কৰি আছে, নেট ফেচ কৰিব পৰা নাই, 10-15 জন শিক্ষকে কাম কৰি আছে, এনেকুৱা হৈছে। গতিকে এই কন্ডিশনটো যিহেতু একটোতো কিজানি নাই, গতিকে ডিপাৰ্টমেন্টৰ কনকাৰেন্সটো নধৰি যিখিনি লৈ ললে সেই কলেজৰ সমূহ শিক্ষকক লৈ লোৱা এই কেবিনেটত আপোনালোকে ইয়েছ কৰিব। মন্ত্ৰীৰ পৰা এটা পজিটিভ ৰিপ্লাই বিচাৰিছো। অধ্যক্ষ মহোদয়, কনকাৰেন্স শব্দটোৰ অৰ্থ হ'ল যে কোনোবাই কিবা এটা বেলেগ বিভাগে বা বেলেগ অথৰিটিয়ে এটা অনুমতি প্ৰদান কৰিছে, মই তাত সহমত পোষণ কৰিছো। এতিয়া ইউনিভাৰ্চিটি এফিলিয়েশ্যন ইউনিভাৰ্চিটিয়ে দিয়ে, চৰকাৰে কনকাৰেন্স দিয়ে। এতিয়া কলেজখনৰ কাৰণে যেতিয়া কনকাৰেন্স হয়, কলেজখনৰ
গোটেই সামগ্ৰিকভাৱে কলেজখনৰ কাৰণে নহয় যিকিটা বিষয়ত ইউনিভাৰ্চিটিয়ে এফিলিয়েশ্যন দিছে কৈছে ইউনিভাৰ্চিটিয়ে অনুমতি দিছে ডিপাৰ্টমেণ্ট কেইটা আপুনি চলাব পাৰে সেই ডিপাৰ্টমেণ্ট কেইটাৰ ওপৰতহে কনকাৰেন্স হয় গতিকে এইটো ডিপাৰ্টমেণ্ট ৱাইডে হ'ব এখন মহাবিদ্যালয়ত সাম্ভাব্য থাকিব পৰা ডিপাৰ্টমেণ্টৰ সংখ্যা 50টা গতিকে কলেজৰ অনুমতি পাইছো বুলি আপুনি 50টা ডিপাৰ্টমেণ্ট খুলিব নোৱাৰে ইউনিভাৰ্চিটিৰ পৰা অনুমতি লাগিব ইউনিভাৰ্চিটিৰ পৰা যিকিটা বিষয়ত অনুমতি পাইছে সেই বিষয়কেইটাহে বিবেচনালৈ আহিব বাকি বিষয়সমূহ বিবেচনালৈ নাহে দ্বিতীয় কথাটো হ'ল মই আৰম্ভণিতে কৈছো এই আইনখনৰ কেন্দ্ৰীয় শৰ্ত কেন্দ্ৰীয় বিন্দু যাৰ যোনটো আধাৰ ইয়াত এইটোৱে হ'ল 1-1-2006 আৰু 1-1-2006 এই খুঁটাটো এই সীমাটো এইটোৰ সালসলনি নহয় আৰু ইয়াত নহয় এই কাৰণে যে লিগেলি আমি 2006 চনত আসাম নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউচন আইন এইখন বিধানসভাই পাছ কৰিছে গতিকে এই 2006 এই যিটো বেঞ্চমাৰ্ক আছে এই বেঞ্চমাৰ্কটো চেঞ্জ নহয় এইটোৰ সলনি নহয় 2006 চনত বেঞ্চমাৰ্ক ধৰি তাৰ আগৰ বিদ্যালয় বা মহাবিদ্যালয়খন প্ৰতিষ্ঠিত হোৱাৰ প্ৰমাণিত তথ্য যি আছে ডকুমেণ্ট যি আছে সেই ডকুমেণ্টৰ ক্ষেত্ৰতে আমি বিকল্প ডকুমেণ্টৰ কথাটো সামান্য পৰিমাণে বৰ্তমান বিবেচনালৈ আহিছে কেবিনেট সাব কমিটিৰ অধীনত আৰু মই ভাবো কি কিছু জটিল সমস্যাৰ হয়তো সমাধানো কৰিব পাৰে ধন্যবাদ অধ্যক্ষ মহোদয় মই কেইবাবাৰো মন্ত্ৰী মহোদয়ক কৈছিলো আমাৰ সিকদাৰ ডাঙৰীয়াৰ ওচৰতে মোৰ সমষ্টিটো আৰু এইখন শ্বহীদ সৱনী কলেজ এইখন এষ্টাব্লিছ 2011 মন্ত্ৰী মহোদয় যিটো কথা কৈছে যে কনকাৰেন্সটো মোৰ এইখন কলেজ অৱশ্যে 2009 চনত কনকাৰেন্স হৈছিলে এনৰলমেণ্ট 1200 ষ্টাফ 48 আৰু যিটো তেখেতে সময়সীমাৰ কথা ক'লে 1-1-2006 তো ছাৰ কথাটো হ'ল যে আইনখন সংশোধন কৰি হ'লেও বহুত কলেজ আছে ছাৰ তাত বহুত শিক্ষিত ল'ৰা PhD অলৰেডি ব্যৱস্থা লোৱাৰ কথা ছাৰ মই অনুৰোধ জনাইছো এই সদনক তেখেতে আইনখন সংশোধন কৰি হ'লেও এই গোটেই বৃহত্তৰ স্বাৰ্থৰ খাতিৰত এইকেইখন কলেজ ছাৰ ঠিক আছে কেবিনেট সাব কমিটি বনাইছে মহোদয় মই ইতিমধ্যে জনাইছো যে কেবিনেট সাব কমিটি গঠন কৰা হৈছে কমিটিয়ে বিষয়টো বিবেচনা কৰাৰ কাৰণে পৰীক্ষা কৰাৰ কাৰণে মই উত্থাপন কৰিম ধন্যবাদ